ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম হৃদযন্ত্ৰৰ বৰ্ণনা। প্ৰথমতে আমি হৃদযন্ত্ৰ মানে কি জানিব লাগিব। হৃদযন্ত্ৰ মানে হ'ল যে মানৱ দেহৰ আটাইতকৈ কি গুৰুত্বপূৰ্ণ অংগ, মানে যিয়ে কি কৰে অবিৰতভাৱে কি কৰে তেজ পাম্প কৰে আৰু কি কৰে যে দেহৰ সকলো ঠাইত কি তেজ যোগান ধৰে। আমি গম পালোঁ। আমি জানো যে হৃদযন্ত্ৰৰ কোঠালি 4টা, অৰ্থাৎ আমি হৃদযন্ত্ৰক কেইটা ভাগত ভগাব পাৰোঁ? 4টা ভাগত ভগাব পাৰোঁ। ধৰি লোৱা এইটো আমাৰ হৃদযন্ত্ৰ, হৃদযন্ত্ৰক আমি কেইটা ভাগত ভগাব লাগিব? 4টা ভাগত, অৰ্থাৎ হৃদযন্ত্ৰৰ কোঠালি কেইটা থাকে? 4টা থাকে। অ'কে, এতিয়া চাব লাগিব যে এই ভাগটোক কি বুলি কোৱা হয়? সো অলিন্দ। ইয়াক কি কোৱা হয়? সো অলিন্দ। আৰু এই ভাগটোক কোৱা হয় বাও অলিন্দ। মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ বাও অলিন্দ। আকৌ এই ভাগটোক কি কোৱা হয়? সো নিলয়। সো নিলয়। আৰু এই ভাগটোক কোৱা হয় বাও নিলয়। মনত ৰাখিবা। অ'কে, আমাৰ হৃদযন্ত্ৰৰ ভাগ কেইটা? 4টা। আমি গমেই পালোঁ যে আমাৰ হৃদযন্ত্ৰৰ ভাগ কেইটা? 4। এতিয়া আমি চাব লাগিব যে আমাৰ দেহত থকা অৰ্থাৎ আমাৰ বডিত থকা তেজবিলাকত কি যোগ হৈ আছে? কাৰ্বন ডাই অক্সাইড। এতিয়া আমাৰ দেহৰ পৰা কি কৰিব? কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কি কৰিব? কেৰি কৰিব। অৰ্থাৎ আমাৰ ওপৰৰ অংশৰ পৰা কোনে কৰিব? ওপৰৰ অংশৰ পৰা কৰিব ঊৰ্ধ্ব মহাশিৰা। ঊৰ্ধ্ব মহাশিৰা কৰিব। ঊৰ্ধ্ব মহাশিৰা বুলি কয়। ঊৰ্ধ্ব মহাশিৰা। অ'কে, আমাক ঊৰ্ধ্ব মহাশিৰা কি কৰিব? আমাৰ ওপৰৰ অংশৰ পৰা অক্সিজেনবিহীন তেজ, অৰ্থাৎ সেই তেজত কি থাকিব? কাৰ্বন ডাই অক্সাইড যুক্ত হৈ থাকিব। সেই তেজ কি কৰিব? ঊৰ্ধ্ব মহাশিৰাৰ দ্বাৰা ক'ত আনিব? ঊৰ্ধ্ব মহাশিৰাৰ দ্বাৰা আমাৰ সো অলিন্দলৈ কি কৰিব? তেজ লৈ আনিব। মই সেইটো কি বুলি ক'লোঁ যে ওপৰৰ অংশৰ পৰা। ঊৰ্ধ্ব মহাশিৰা কি কৰিব? ওপৰৰ অংগৰ পৰা, অৰ্থাৎ ওপৰ অংগ বুলি কওঁতে হাত আৰু কি বুলি ক'ব পাৰা? মূৰ। আমাৰ মূৰৰ অংশৰ পৰা আৰু হাতৰ অংশৰ পৰা কোনে আনিব? সেই অক্সিজেনবিহীন তেজখিনি ঊৰ্ধ্ব মহাশিৰাই। বাকী তলৰ অংগৰ পৰা কোনে আনিব তেজ? নিম্ন মহাশিৰা। মনত ৰাখিবা, নিম্ন মহাশিৰা। ঊৰ্ধ্ব মহাশিৰাই ওপৰৰ অংগৰ পৰা অক্সিজেনবিহীন তেজ সংগ্ৰহ কৰি ক'লৈ আনিব? সো অলিন্দলৈ। আৰু তলত নিম্ন মহাশিৰাই ক'লৈ আনিব? সো অলিন্দলৈ। অৰ্থাৎ আমাৰ সো অলিন্দত অক্সিজেনবিহীন তেজখিনি কি হ'ল? ইয়াত জমা হ'ল। যেতিয়া ইয়াত অক্সিজেনবিহীন তেজ জমা হ'ল, এতিয়া সো অলিন্দৰ পৰা অক্সিজেনবিহীন তেজখিনি ক'লৈ আহিব? সো নীলত আহিব। মনত ৰাখিবা, সো নীলত আহিব। সো নীলত আহিব লগা হ'লে ইয়াত কি থাকিব? ইয়াত থাকিব দুৱাৰ থাকিব, অৰ্থাৎ আমি কিয়? দৰ্জা। ইয়াত কি থাকিব? দুৱাৰ থাকিব। আৰু সেই দুৱাৰখনৰ নাম কি হ'ব? ট্ৰাইকাস্পিড কপাট। মনত ৰাখিবা, সো অলিন্দৰ পৰা ট্ৰাইকাস্পিড কপাটৰ মাজেৰে ক'ত আহিব? সো নিলয়লৈ কি অক্সিজেনবিহীন তেজখিনি আহি সো নিলয়ত কি হ'ব? আহি পাব। আকৌ সো নিলয়ৰ পৰা ক'ত যাব? এতিয়া আমি গম পালোঁ। কি গম পালোঁ? যে সো অলিন্দৰ পৰা সো নিলয়লৈ কি ট্ৰাইকাস্পিড কপাটৰ মাজেৰে কি কৰিব লাগিব? পাৰ হ'ব লাগিব। যেতিয়া আমাৰ অক্সিজেনবিহীন কি তেজ আমাৰ ক'ত আহি পালে? সো নিলয়লৈ আহি পালে। এতিয়া সো নিলয়ৰ পৰা কি কৰিব? সেই অক্সিজেনবিহীন তেজখিনি ক'লৈ যাব? লাংছত যাব। আৰু কাৰ মাজেৰে যাব? অৰ্থাৎ ক্লোম ধমনীৰ মাজেৰে যাব। সো নিলয়ৰ পৰা এডাল আমাৰ ধমনী সংযোগ হৈ আছে। এই ধমনীডাল হ'ল নাম কি? ক্লোম ধমনী। এই ধমনীৰ নাম হ'ল ক্লোম ধমনী। মনত ৰাখিবা, এই ধমনীডাল নাম হ'ল ক্লোম ধমনী। ক্লোম ধমনীৰ মাজেৰে সো নিলয়ৰ পৰা অক্সিজেনবিহীন তেজখিনি ক'লৈ যাব? আমাৰ হাওঁফাওত যাব। ক'ত যাব? হাওঁফাও। হাওঁফাওত আমাৰ কি থাকে? যে বেলুন সদৃশ অংগ থাকে। অৰ্থাৎ বেলুন সদৃশ অংগত কি থাকে? আমাৰ অক্সিজেন থাকে। এতিয়া আমাৰ কি কৰিব? ক্লোম ধমনীয়ে সো নিলয়ৰ পৰা অক্সিজেনবিহীন তেজখিনি কঢ়িয়াই লৈ ক'ত নিব? হাওঁফাওত নিব। হাওঁফাওত গৈ সেই অক্সিজেনবিহীন তেজত কি থাকিব? কাৰ্বন ডাই অক্সাইড থাকিব। অৰ্থাৎ আমি ক্লাছ 9ত পঢ়িছিলোঁ যে বেপন প্ৰক্ৰিয়া।
আমি ক্লাছ 9ত পঢ়িছিলোঁ ব্যাপন প্ৰক্ৰিয়া সেই ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰিব ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা অৰ্থাৎ আমাৰ তাতে ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰিব অক্সিজেনটো সেই তেজত মিহলাই দিয়ে আৰু এই যে তেজত যে কাৰ্বন ডাই অক্সাইড আছিল সেই কাৰ্বন ডাই অক্সাইডখিনি কি হ'ব আমাৰ সেই বেলুন সদৃশ অংগবোৰত ভৰি যাব এতিয়া আমি গম পালোঁ যে হাওঁফাওঁত গৈ কি কৰে আমাৰ সেই তেজ কি হয় অক্সিজেনযুক্ত হ'ল এতিয়া সেই অক্সিজেনযুক্ত হৈ সেই তেজ কিহৰ মাজেৰে আৰু ক'ত আহিব আমাৰ হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজখিনি হাওঁফাওঁৰ পৰা আহি ক'ত আহিব বাও অলিন্দলৈ কি কৰিব আহিব এতিয়া সেই হাওঁফাওঁৰ পৰা বাও অলিন্দলৈ সেই অক্সিজেনযুক্ত তেজ কোনে কঢ়িয়াই আনিব আমাৰ এইডালৰ নাম হ'ল ক্লোম শিৰা মনত ৰাখিবা এইডালৰ নাম হ'ল কি ক্লোম শিৰা আমি গম পালোঁ আমাৰ কি কৈছে সোঁনীলৰ পৰা ক্লোম ধমনীৰ মাজেৰে হাওঁফাওঁত লৈ গৈছিল কি লৈ গৈছিল অক্সিজেনবিহীন তেজ লৈ গৈছিল আৰু হাওঁফাওঁত কি হৈছে আমাৰ অক্সিজেনযুক্ত হৈ কেনে কি হৈছে যে হাওঁফাওঁৰ পৰা ক্লোম শিৰাৰ মাজেৰে অৰ্থাৎ ক্লোম শিৰাৰ মাজেৰে অক্সিজেনযুক্ত তেজ ক'লৈ আনিছে বাও অলিন্দলৈ আনিছে এতিয়া বাও অলিন্দত অক্সিজেনযুক্ত তেজ আহি পোৱাৰ পিছত ইয়াত কি হ'ল ফুলফিল হ'ল ইয়াৰ পৰা এতিয়া ক'ত যাব আমি সেইটো চাম এতিয়া গম পালা আমাৰ কি অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা আহি ক'ত জমা হ'ল বাও অলিন্দত জমা হ'ল মই লিখি দিলোঁ অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা কাৰ মাজেৰে আহিছিল ক্লোম শিৰাৰ মাজেৰে আহিছিল ক্লোম শিৰাৰ পৰা মাজেৰে আহি ক'ত আহিছিল আমাৰ বাও অলিন্দত জমা হৈছে এতিয়া আমাৰ বাও অলিন্দত যেতিয়া অক্সিজেনযুক্ত তেজ আহি পালে সেই বাও অলিন্দৰ পৰা ক'ত আহিব বাও নিলয়ত আহিব অৰ্থাৎ বাও নিলয়ত আহিব এতিয়া বাও নিলয়লৈ তেজ আহিবৰ কাৰণে ইয়াত কি থাকে ইয়াত থকা দৰ্জা থাকে মই বাৰে প্ৰতি কৈছোঁ দৰ্জা থাকে এইখন দৰ্জাৰ নাম কি হ'ল বাইকাস্পিড কপাট মনত ৰাখিবা এইখন দৰ্জাৰ নাম কি বাইকাস্পিড ইফালে সো অলিন্দ আৰু সো নিলয়ত থকা দৰ্জাখনৰ নাম কি আছিল ট্ৰাইকাস্পিড ইফালে থকাখন বাইকাস্পিড আৰু ইফালে থকাখন ট্ৰাইকাস্পিড আমাৰ বাও অলিন্দৰ পৰা বাও নিলয়লৈ অক্সিজেনযুক্ত কি হ'ল তেজখিনি আহি পালে অৰ্থাৎ ইয়াত থকা দৰ্জাখনৰ নাম কি বাইকাস্পিড কপাটৰ মাজেৰে আহি ইয়াত কি হ'ল বাও নিলয়ত জমা হ'ল এতিয়া বাও নিলয়ৰ পৰা মনত ৰাখিব এতিয়া বাও নিলয়ৰ পৰা ক'ত যাব আমাৰ গোটেই বডিত কি হ'ব আমাৰ তেজ চলাচল কৰিব কঢ়িয়াই নিয়া ৰাস্তাটোৰ নাম কি এই কঢ়িয়াই নিয়া ৰাস্তাটোৰ নাম হ'ল যে মহাধমনী অৰ্থাৎ এই মহাধমনীৰ জৰিয়তে কি কৰিব বাও নিলয়ৰ পৰা অক্সিজেনযুক্ত তেজ চলাচলটো সম্পন্ন কৰিব এই নাম কি হ'ব মহাধমনী গম পালা এতিয়া আমি গম পালোঁ যে বাও নিলয়ৰ পৰা অক্সিজেনযুক্ত তেজ মহাধমনীৰ মাজেৰে গোটেই শৰীৰত চলাচল ক্ৰিয়া সম্পন্ন কৰে তোমালোকে গম পালা যে বাও নিলয়ৰ পৰা অক্সিজেনযুক্ত তেজ মহাধমনীৰ সহায়ত গোটেই শৰীৰত কি হয় বিয়পি পৰে তোমালোকে এইখিনি বৰ্ণনা লিখিলে তোমালোকৰ সাফিচিয়েণ্ট অৰ্থাৎ এতিয়া মই তোমালোকক আৰু এটা কথা কওঁ যিটো আমি পাইছিলোঁ ক্লোম ধমনী আৰু কি পাইছিলোঁ মহাধমনী চাবা ক্লোম ধমনী আৰু মহাধমনীত কি থাকে আমি যে পাইছিলোঁ যে সো অলিন্দ আৰু সো নীলৰ মাজত কপাট থাকে বুলি কাৰণে আমি গম পাইছিলোঁ যে সো অলিন্দ আৰু সো নীলৰ মাজত কপাট থাকে সেইখন কপাটৰ নাম কি ট্ৰাইকাস্পিড কপাট বাও অলিন্দ আৰু বাও নীলৰ মাজত থকা কপাটৰ নাম কি বাইকাস্পিড কপাট এতিয়া আমাৰ সেই ক্লোম ধমনী আৰু যিটো মহাধমনী সেই ক্লোম ধমনীটো কি থাকে কপাট থাকে আৰু মহাধমনীটো কি থাকে কপাট থাকে অৰ্থাৎ যিডাল মহাধমনীত থকা কপাটৰটো কেনেকুৱা আকৃতিত থাকে এনেকুৱা আকৃতিত থাকে মনত ৰাখিবা তাৰমানে কি এইডালক কি এই কপাটৰ নাম কি মানে আৰ্টিক কপাট অৰ্থাৎ অৰ্টিক কপাট বুলি কোৱা হয় যাক কোৱা হয় যে অৰ্ধ চন্দ্ৰ আকৃতিৰ নিচিনা এইডাল থাকে মহাধমনীত অৰ্থাৎ যাক কোৱা হয় অৰ্টিক বুলি অৰ্টিক থাকে ক'ত মহাধমনীত থাকে মনত ৰাখিবা অৰ্টিক কপাট ক'ত থাকে যদি তোমালোকৰ কুৱেশ্যন আহে যে অৰ্টিক কপাট ক'ত থাকে অৰ্টিক কপাট থাকে মহাধমনীত মনত ৰাখিবা মহাধমনীত তোমালৈ কোনে তেজ কঢ়িয়াই লৈ যায় সো নীলৰ পৰা ক্লোম ধমনী মহাধমনীটো কি থাকে আমাৰ কপাট থাকে কি কপাট সেই কপাটৰ নাম কি তাক কোৱা হয় যে ফুচফুচীয়া অৰ্ধচন্দ্ৰ আকৃতিৰ কপাট অৰ্থাৎ ফুচফুচীয়া বুলি কিয় কোৱা হৈছে যে আমাৰ হাওঁফাওঁখন
ফুসফুসিয়া অৰ্থাৎ ফুসফুসিয়া কপাত ক'ত থাকে ক্লোম ধমনীত মনত ৰাখিবা